गसाइगाव महकुमा सिंनि भावरागुरियाव मा तारा मन्दिर लुनायनि अन्थाइ खाम्फा गायसनदों। भावरागुरिनि स्मशानाव मा तारा मन्दिर लुनायनि अन्थाइ खाम्फाखौ सोनाब क'क्राझार बियाबनि एमएलए रबिराम नार्जारिया दिनै फुंबिलि समाव गायसननानै होयो। मन्दिर लुनायनि अन्थाइ खाम्फा गायसननाय हाबाफारियाव एमएलए रबिराम नार्जारि बिथांजों लोगोसे गोबां रायजो राजा आरो ओनसोलनि मानगोनां सुबुंफोरा बाहागो लायो। गुबुन फारसेथिं मा तारा मन्दिर लुनायनि अन्थाइ खाम्फा गायसननाय हाबाखौ मावफुंनानै होनायजों लोगोसे बे मन्दिर लुनायाव गोनांथि जानाय गासैखौबो हेफाजाब होगोन होनना एमएलए रबिराम नार्जारिया खौरां बिजोंनि गेजेरजों फोरमायो। प्रथमते मैं আজি आमार शुभ दिनत भावरागुरित थका जितु एटा जाग्रत मन्दिर श्मशान मन्दिर बुली आमी जानो जाक मा तारा बुली आमी कওঁ সেই मा तारा मन्दिर जितु पुराना मन्दिर এই মন্দিৰখন আজি ডিসমেন্টেল কৰি পেলাই নতুনকৈ সুন্দৰকৈ এটা মন্দিৰ মানে বনাই আমাৰ ইয়াত এই অঞ্চলৰ ৰাইজক মা তাৰাৰ আশ্ৰয় থকা এই মা তাৰাৰ এই মন্দিৰখনত আহি আশ্ৰয় ল'বৰ কাৰণে ভক্তি কৰিবৰ কাৰণে সুবিধাৰ্থে যেটা এটা মন্দিৰ বনাবৰ কাৰণে যোজা চলোৱা হৈছে। এই মন্দিৰখনৰ আজি প্ৰথম ছাদ ঢালাই দিয়াৰ এটা কাৰ্যসূচী লোৱা হ'ল আৰু এই ছাদ ঢালাইখন দিয়াৰ সময়ত মোৰ হাতেৰে প্ৰথম মুকলি কৰিবৰ কাৰণে যেটো এটা মানে কাৰ্যসূচী লোৱা হৈছিলে এই কাৰ্যসূচীত মোক নিমন্ত্ৰণ কৰি আনাৰ কাৰণে মই নিশ্চয়কৈ আমাৰ মা তাৰা মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি সাধাৰণ সম্পাদক আৰু সদস্যসকল লগতে এই অঞ্চলৰ এই মন্দিৰৰ লগত জড়িত থকা যিবিলাক গণ্যমান্য আমাৰ সমাজকৰ্মী দল সংগঠন ব্যক্তিসকল আছে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মাকৰ কৃপাত মাকৰ আশীৰ্বাদত মাকৰে মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে লোৱা সময়ত ছাদ ঢালাই দিবৰ কাৰণে মোৰ হাতেৰে মুকলি কৰিবলৈ আৰম্ভ কৰিবৰ কাৰণে যেটো আজি মই সুবিধাখিনি পাইছোঁ ইয়াৰ কাৰণে মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ। আজি এই অঞ্চলৰ ৰাইজে আমাৰ এই মা তাৰা মন্দিৰত প্ৰত্যেক বছৰে তেখেতসকলে মানে ইয়াত ধুমধামেৰে এটা এই মা তাৰাক ভক্তি কৰিবৰ কাৰণে এটা কাৰ্যসূচী লোৱা হয়। ইয়াত আমাৰ প্ৰত্যেক বছৰে মেলাও পাতা হয়, আমাৰ সাংস্কৃতিক মানে ইয়াত প্ৰতিযোগিতাও কৰা হয়। আমাৰ হিন্দু সনাতনী ধৰ্মৰ এটা আস্থা বিশ্বাসৰ প্ৰাণ কেন্দ্ৰ বুলি মই সেইটো ক'ব খোজোঁ এই অঞ্চলৰ ৰাইজৰ কাৰণে। আৰু এই অঞ্চলৰ ৰাইজে এই মন্দিৰৰ পৰা মা তাৰাৰ আশীৰ্বাদত চবে আজি আৰোগ্য পাইছে, বেমাৰ আজাৰ দুখ নানান ধৰণৰ বিপদ আপদৰ পৰা তেখেতসকলে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰত্যেকজনে জড়িত হৈ আছে। বড়োই হওক, অনাবড়োই হওক, হিন্দুই হওক, মুছলমানেই হওক, বেংগলীয়ে হওক, ৰাজবংশী হওক, যিসকল আমাৰ জাতি জনগোষ্ঠীৰ মানুহবিলাকে চাৰিওপিনে বসবাস কৰিছে এই মন্দিৰৰ প্ৰতি মাকৰ প্ৰতি যথেষ্ট আস্থা বিশ্বাস আছে। আৰু মায়ে কাকো মানে কি কয় ৰক্ষা নকৰাকৈ কাকো আশীৰ্বাদ নিদিয়াকৈ নাথাকে, চবকে আশীৰ্বাদ দিয়ে, চবকে ৰক্ষা কৰি বুলি আমি এটা আস্থা বিশ্বাস ৰাখি পেলাই মাকৰ প্ৰতি মানে আমি ভক্তি কৰোঁ, শ্ৰদ্ধা কৰোঁ। আজি ইয়াৰ কাৰণে সকলোৱে ইয়াত সমবেত হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আজি এই পবিত্ৰ কামত অংশগ্ৰহণ লৈছে। আৰু এই আমাৰ মা তাৰা এই মন্দিৰতে মই আজি আপোনালোকৰ থ্ৰুৱেদি এই অঞ্চলৰ ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ আন ঠাইত ফাণ্ডৰ পৰা মই ইয়াত মন্দিৰৰ নামত ইতিমধ্যে আঁচনি এটা চেংচন হিচাপে গভৰ্ণমেণ্টৰ পৰা দিছোঁ। আৰু লগে লগে মই আমাৰ এই মা তাৰা মন্দিৰৰ নামত আসাম দৰ্শনৰ পৰাও এটা আঁচনি মই দিছোঁ। একেলগে এই বছৰত দুটা আঁচনি মোৰ ফালৰ পৰা দিয়া হ'ল। আৰু মাৰ এই মন্দিৰ নিৰ্মাণ কৰি থকা সময়ত মোৰ ফালৰ পৰা এটা প্ৰসাদ হিচাপে নেচা চিন যাতে মোৰ ফালৰ পৰা থাকে ইয়াৰ কাৰণে মই 50 বেগ চিমেণ্ট মানে কিনিবৰ কাৰণে মোৰ এটা ব্যক্তিগত পকেটৰ পৰা মানে আৰ্থিক সাহায্য দিবৰ কাৰণেও মই ইতিমধ্যে ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ। যিয়ে নহওক আজি এই পবিত্ৰ দিনত এইখিনি কাম কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ আৰু যথেষ্ট আনন্দ লাভ কৰিছোঁ। আৰু মই ভাবোঁ এই মা তাৰাই এই অঞ্চলৰ কাৰণে চবৰ কাৰণে সদায় আশীৰ্বাদ দিব, এই অঞ্চলক ৰক্ষা কৰিব। এই অঞ্চলৰ মানুহবিলাকে ইয়াৰ পৰাই এই মন্দিৰৰ পৰাই মা তাৰাৰ পৰাই আশীৰ্বাদ পাই কিনি ইয়াৰ শান্তি সম্প্ৰীতি আৰু একতাৰে জীয়াই থাকিবৰ কাৰণে যাতে সকলোৱে এইখিনি মানে কি কয় ৰাস্তা সুযোগটো পায় ইয়াৰ কাৰণে মই মাকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।